আহ, আজিকালি সামাজিক মাধ্যমৰ যুগ সেইকাৰণে খুব স্পৰ্শকাতৰ এটা বিষয়। ইতিমধ্যেই কোকৰাঝাৰ জিলাত টাউনত এটা বিশেষ এটা ঘটনা লৈ আমাৰ মুছলিম সমাজৰ লগত তাৰে কিছু মানুহৰ লগত এটা সংঘাত এটা বা তেনেকুৱা ধৰণৰ কাজিয়া হোৱা তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে। আৰু এইটো লৈ আমি সকলো পক্ষকে আহ্বান জনাইছোঁ, বিশেষকৈ আমাৰ মুছলিম সমাজক আমি আহ্বান জনাইছোঁ, কোনেও উত্তেজিত হ'ব নালাগে, সকলোৱে সংযম ৰক্ষা কৰিব লাগিব, আমি সকলোৱে ধৈৰ্য ধৰিব লাগিব। আৰু যিসকল অপৰাধী উক্ত ঘটনাৰ লগত ঘটনাৰ লগত জড়িত অপৰাধীসকলক কঠোৰ শাস্তি প্ৰদান কৰক অসম চৰকাৰে আৰু BTC প্ৰশাসনে। আমি তাকে দাবী উত্থাপন কৰোঁ। কিন্তু কোনো নিৰপৰাধী মানুহ যাতে অত্যাচাৰৰ সন্মুখীন হ'ব নালাগে, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু এতিয়াৰ যিটো কোকৰাঝাৰ চহৰৰ পৰিৱেশ বা কোকৰাঝাৰ জিলাৰ যিটো পৰিৱেশ হৈ আছে, আমি সকলো পক্ষকে বিশেষকৈ আমাৰ মুছলিম সমাজক আমি আহ্বান জনাইছোঁ যে মুছলিম সমাজে যাতে কোনেও উত্তেজিত নহয় আৰু কোনেও যাতে এই মুহূৰ্তত ৰাজপথলৈ ওলাই নাহে, সকলোৱে নিজৰ ঘৰত গুচি যাওক, সকলোৱে নিজৰ ঘৰতে থাকক। আৰু যদি কোনোবাই ক'ৰবাত বাহিৰত আছে, তেওঁলোকক টেলিফোন কৰি তেওঁলোকক ঘৰলৈ অনাৰ ব্যৱস্থা কৰক। আৰু যদি ক'ৰবাত কোনোবা মানুহ আবদ্ধ হৈ আছে, তেনেকুৱা যদি কোনো সঠিক তথ্য আছে, কোনো যাতে ভুল তথ্য যোগান নধৰে, কোনো যাতে উৰা বাতৰি পৰিৱেশন নকৰে, তাৰ আমি আহ্বান জনাইছোঁ। আমাৰ ইয়াৰ দায়িত্ব। তাৰ কাৰণে ইমিডিয়েট মই ফেচবুক লাইভত আহিলোঁ, এইকাৰণে যাতে সকলোকে কণ্টেক্ট কৰিব পাৰোঁ। কাৰণ সামাজিক মাধ্যমত আজিকালি সকলোৱে থাকে, সকলোৱে মোবাইলটো লগতে ৰাখে। গতিকে এই লাইভ অনুষ্ঠান যিসকলে চাই আছে, মই সকলোকে আহ্বান জনাম যে কোকৰাঝাৰত হোৱা ঘটনাৰ আলম লৈ যাতে অন্য কোনো দিশলৈ পৰিস্থিতি যাতে বিঘ্নিতি নঘটে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। বিশেষকৈ আমাৰ মুছলিম সমাজৰ ভাইসকলক আহ্বান জনাইছোঁ, কোনেও যাতে এই মুহূৰ্তত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহে আৰু সকলোৱে নিজৰ ঘৰৰ ভিতৰত থাকক। যদি কোনোবা কোকৰাঝাৰ টাউনত বা বিভিন্ন বাহিৰত তেওঁলোকে আছে, আমি ভাবোঁ যে তেওঁলোকে নিজৰ ঘৰলৈ আহক। আমি ভাবোঁ যে তেওঁলোকে নিজৰ ঘৰলৈ অহাৰ সময়ত যদি কিবা অসুবিধা হয়, আমাৰ যিসকল কৰ্মী আছে, আমচুৰ কৰ্মীসকলৰ লগত আপোনালোকে যোগাযোগ কৰক। আৰু সেই তথ্যবিলাক মই ভাবোঁ যে আমচুৰ কৰ্মীসকলেও মোৰ হোৱাটছআপত দিব পাৰে। আৰু মই ইতিমধ্যেই কোকৰাঝাৰ জিলাৰ বিশেষ আৰক্ষী বিষয়াগৰাকীৰ লগত কথা পাতিছোঁ আৰু তেখেতসকলে এনচিয়ৰ কৰিছে ইতিমধ্যে কোকৰাঝাৰ টাউনত তেওঁলোকে মছজিদৰ কাষত বা বিভিন্ন অঞ্চলবিলাকত তেওঁলোকে টহল দি আছে। বিশেষকৈ জয়পুৰ নামৰ যিখিনি জেগা, সেইখিনি জেগাতো আমাৰ অফিচাৰবিলাক আছে। গতিকে যদি কোনো আমাৰ মানুহ ক'ৰবাত ইতিমধ্যে আবদ্ধ হৈ আছে, তেওঁলোকে নিজৰ ঘৰলৈ টেলিফোন কৰক আৰু আমাক সঠিক তথ্য প্ৰদান কৰক। আমি তেওঁলোকক তাৰ পৰা উলিয়াই অনাৰ ব্যৱস্থা কৰিম। আৰু এটা কথা কৈছোঁ, জিলা প্ৰশাসন ইতিমধ্যে সষ্টম হৈ আছে, জিলা প্ৰশাসনে যিমান পাৰে চেষ্টা কৰি আছে। আৰু আমিও মুছলিম সমাজক মই অনুৰোধ কৰিছোঁ, সংখ্যালঘু যিসকল মুছলিম ভাইসকল আছে, তেওঁলোকেও উত্তেজিত হ'ব নালাগে, সংযম আৰু ধৈৰ্য ৰক্ষা কৰি আমি চলিব লাগিব। আৰু কোনেও যাতে আইন হাতত তুলি নলয়। আৰু এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মই ভাবোঁ যে ইতিমধ্যে যিহেতু কোকৰাঝাৰ জিলা প্ৰশাসন সষ্টম হৈছে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাম যাতে কোনো ধৰণৰ শান্তি সম্প্ৰীতিৰ পৰিৱেশ বিনষ্ট নহয়, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। একেলগে BPF প্ৰধান হাগ্ৰামা মহিলাৰী বা BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো অনুৰোধ জনাম যে তেখেতসকলৰ ফালৰ পৰা যাতে কোনো ধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি আমচুৰ তৰফৰ পৰা আহ্বান জনাইছোঁ কোকৰাঝাৰ জিলা প্ৰশাসনক আৰু কোকৰাঝাৰৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যাতে আপোনাৰ সকলোৱে BTC প্ৰশাসনৰ BTCত থকা প্ৰত্যেক
প্ৰত্যেকটো জাতি জনগোষ্ঠী আপোনাক সৰ্বাত্মক ভোট দি BTC চিফ কৰিছে গতিকে এটা ঘটনা লৈ যাতে কোনো ধৰণৰ অশান্তময় পৰিৱেশ সৃষ্টি নহয় এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ কাৰণে আমি আহ্বান জানাইছো বিশেষকৈ মছজিদ এলেকাত কোকৰাঝাৰ টাউনৰ মছজিদ এলেকাত বা যিবিলাক এৰিয়াত মুসলিম প্ৰধান ঠাই সেইখিনি অঞ্চলত যাতে সিকিউৰিটি ব্যৱস্থাটো অলপ বেছিকৈ কৰে সেইটো আমি আহ্বান জনাইছোঁ সকলো লোকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ আমচুৰ ফালৰ পৰা যাতে কোকৰাঝাৰত যি ঘটনা সংঘটিত আজি দিনৰ ভাগত হৈছে আৰু ইতিমধ্যে গম পোৱা মতে ৰাতিৰ ভাগত কিছুমান মুছলমান দোকান মানে ভাঙচুৰ কৰা হৈছে বা ইতিমধ্যে কোনোবাই জয় শ্ৰীৰাম ধ্বনি দিছে গতিকে এই ধৰণৰ কথাবিলাক হ'ব নালাগে আমি সকলোৱে শান্তি সম্প্ৰীতি অটুট ৰাখিব লাগে আমি আমচুৰ ফালৰ পৰা মুকলিভাৱে পুনৰবাৰ আহ্বান জনাইছোঁ মুছলিম ভাইসকলক আমাৰ সংখ্যালঘু ভাইসকলক যাতে তেওঁলোকে কোনো উত্তেজিত হ'ব নালাগে সংযম ৰক্ষা কৰিব লাগে ধৈৰ্য ধৰিব লাগে শান্তি সম্প্ৰীতি অটুট ৰাখিব লাগে আৰু এই আহ্বানটো মই জনালোঁ আৰু এই লাইভ অনুষ্ঠানত যিসকল চাইছে সকলোৱে শ্বেয়াৰ কৰক আৰু মেছেজটো আমাৰ সকলো লোকে প্ৰেৰণ কৰক যাতে আমি শান্তি সম্প্ৰীতি অটুট ৰাখোঁ কোনো ধৰণৰ যাতে বিঘ্নিতি নহয় অশান্তি নহয় বা আমাৰ ফালৰ পৰা যাতে কোনো ধৰণৰ বেআইনী কাম বা আইন হাতত তুলি লোৱা কাম যাতে আমি নকৰোঁ তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ সকলোৱে শ্বেয়াৰ কৰিব কাইণ্ডলি প্লিজ শ্বেয়াৰ কৰিব এই মেছেজটো যে কোকৰাঝাৰ জিলাত কোকৰাঝাৰ টাউনত আজি সৰু এটা ঘটনা লৈ মই সৰু ঘটনা বুলিয়ে কৈছোঁ এইটো এই ঘটনাৰ আলম লৈ যাতে কোনেও ইতিমধ্যে মছজিদৰ কোনোবা ইতিমধ্যে এটা ইনফৰমেশ্যন আহিছে সঁচা মিছা নাজানো যে যদি মছজিদতো কোনোবা আহিছিলে আক্ৰমণ কৰিবৰ কাৰণে বা কিবা কৰিছে কৰা নাই এইটো আমি তেওঁলোক আইডেণ্টিফাই নহয় কিন্তু আমি আহ্বান জনাম যে জিলা প্ৰশাসনক যাতে সেই আমাৰ যিটো মছজিদৰ যিটো সুৰক্ষাৰ ব্যৱস্থা যাতে জিলা প্ৰশাসনে কৰে ইতিমধ্যে এনচিয়ৰ কৰিছে ডিএছপি হেডকোৱাৰ্টাৰ মেম এগৰাকী মই তেখেতৰ লগত কথা পাতিছোঁ অলপ আগতে তেখেতে এনচিয়ৰ কৰিছে তেখেতসকলে ডিউটি কৰি আছে গতিকে আমাৰ যিহেতু প্ৰশাসনৰ লগত যোগাযোগ চলি আছে আৰু প্ৰশাসনে কথা দিছে যিকোনো ধৰণৰ ফিডবেক তেওঁলোকে ল'বলৈ ৰেডি যিকোনো সময়ত যিকোনো ইনফৰমেশ্যন থাকিলে আমাক তেওঁলোকক জনাব দিছে গতিকে আপোনালোকে যদি আপোনালোকৰ হাতত কিবা ইনফৰমেশ্যন তেনেকুৱা আছে নিশ্চিতভাৱে আমাক জনাব আমি সেইমতে গোটেইখিনি ব্যৱস্থা গ্ৰহণ কৰিম আৰু মই আমচুৰ মুখ্য উপদেষ্টা হিচাপে আজি গোটেই ৰাতিটোৱে হওক আমি উজাগৰে থাকিম লাগিলে কিন্তু যাতে কোনো ধৰণৰ পৰিৱেশ বিনষ্ট নহয় আমি উজাগৰে থাকিবলৈ বাধ্য তথাপিও যাতে দেশৰ ৰাজ্যৰ BTCৰ কোনো ধৰণৰ পৰিৱেশ যাতে অশান্তি নহয় কোনো ধৰণৰ বিঘ্নিতি নহয় আমি যাতে শান্তি সম্প্ৰীতি বজাই ৰাখি মই আজাহাৰুদ্দিনকো মই জনাইছোঁ যে আজাহাৰুদ্দিন ডাঙৰীয়াই তেওঁ তৎপৰতাৰে যিখিনি পাৰে তেওঁৰ ঘৰৰ বেছি 1-1.5 কিলোমিটাৰ ওচৰতে তেখেতৰ ঘৰ গতিকে তেখেতে যদি জনাই থাকে মই ভাবোঁ যে আজাহাৰুদ্দিন বা আমাৰ জিলা আমচুৰ যিসকল প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী যাৰ যেনেকুৱা নাম্বাৰ আছে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে মই ইমিডিয়েট মই তেখেতসকলৰ লগত কথা পাতিম গতিকে সকলোকে মই এই কথাটো আগবঢ়ালোঁ কোনো যাতে এই সময়ত উচতনিমূলক কোনো বক্তব্য প্ৰদান নকৰে মই সকলোকে আহ্বান জনাইছোঁ স্পষ্টভাৱে সকলোকে আমি আহ্বান জনাইছোঁ কোনেও যাতে উচতনিমূলক বক্তব্য কোনেও যাতে সাম্প্ৰদায়িক মন্তব্য নকৰে কোনেও যাতে কাকো দোষাৰোপ নকৰে একমাত্ৰ আমাৰ দায়িত্ব যাতে কোনো ধৰণৰ ডাঙৰ ঘটনা এটা নঘটে যাতে আমাৰ মাজত পুনৰ সংঘাত সৃষ্টি নহয় যাতে আমাৰ মাজত আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব পাৰোঁ যাৰ ভুল আছে যোনে অপৰাধ কৰিছে তেওঁ শাস্তি পাওক আমি কামনা কৰোঁ আমচুৱে কামনা কৰে গতিকে অপৰাধীয়ে হয় এয়া কোনো ধৰ্মৰ লৈ কোনো জাতপাত লৈ আমি কাকো আইডেণ্টিফাই নকৰোঁ গতিকে অপৰাধীয়ে ক্ৰিমিনেল অলৱেজ ক্ৰিমিনেল গতিকে ক্ৰিমিনেলৰ কোনো জাত পাত ধৰ্ম নাই যিসকল অপৰাধ কৰে তেওঁলোকৰ মাইণ্ডছেটটো সদায় অপৰাধীৰ নিচিনাই থাকে গতিকে দুষ্কৃতিকাৰীসকলক জিলা প্ৰশাসনে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক আৰু এই লৈ যাতে কোনেও উত্তেজনা বিয়পাবলৈ চেষ্টা নকৰে কোনেও যাতে সাম্প্ৰদায়িক মন্তব্য প্ৰদান নকৰে কোনেও যাতে ৰাজনৈতিক দলৰ বোকাচতীয়া ৰাজনীতি যাতে নকৰে তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে মুকলিভাৱে আহ্বান জনালোঁ বিষয়টো গুৰুত্বপূৰ্ণ
গুৰুত্বপূৰ্ণ বুলি ফেচবুক লাইভৰ জৰিয়তে সকলো লোকে আহ্বান জনালোঁ আৰু সকলোৱে এই ফেচবুক লাইভটো শ্বেয়াৰ কৰিব আৰু এই মেছেজটো অন্তত BTCত থকা বিশেষকৈ কোকৰাঝাৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকত যাতে এই মেছেজটো যায় সকলোৱে নিজৰ নিজৰ মানুহক ফোন কৰি সুৰক্ষিত জাগাত লৈ আহক যদি কোনোবা বাহিৰত আছে তেওঁলোকক ঘৰত মাতক আৰু যদি কিবা অসুবিধা হয় নিশ্চিতভাৱে আমাৰ লগত যোগাযোগ কৰিব আমি আপোনালোকক সহযোগৰ ব্যৱস্থা কৰিম ধন্যবাদ জয় অসম আৰু BTC প্ৰশাসনৰ এই যি হঠাৎকৈ যি ঘটনা সৃষ্টি হৈছে সোনকালে খাম কাটক আমি আহ্বান জনালোঁ শেষত হাগ্ৰামা মহিলা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ অতি সোনকালে এই ধৰণৰ পৰিৱেশ যাতে নিয়ন্ত্ৰণ হয় তাৰ কামনা কৰিছোঁ